গাইজ যোনে যোনে মোৰ এই ভিডিঅ'টো চাইছে তেওঁলোকক আজি মই কৈ দিওঁ শুনি লওক যে এইটো জুন মাহ জুলাই আগষ্টলৈকে যাতে কোনো ধৰণৰ অটো চটো নলয়, ইলেক্ট্ৰিক হওক যি হয় নহওক গাড়ী ঘোৰা বস্তু নল'বই। কি কাৰণে মই আজি আপোনাক লাষ্টত দেখাই দিম, আপুনি লাষ্টলৈকে চাব যে গতি কি হৈ আছে। তো সেইটো কাৰণে আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। তো প্লিজ লাষ্টলৈকে চাব আৰু মই আপডেট দি থাকিবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো লাষ্টলৈকে চাব। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে ছুপাৰ মাৰ্কেট হয়, ছুপাৰ মাৰ্কেটৰ ব্ৰিজৰ কাষতে ড্ৰপ কৰাইছোঁ। মই ৰুমৰ পৰা লৈ আহিছিলোঁ, ৰাতিপুৱাই ৰুমৰ পৰা এটা ভাড়া লৈ আহিছোঁ, আহি পেলাই ছুপাৰ মাৰ্কেটত ড্ৰপ কৰাইছোঁ। এইটো ফাৰ্ষ্ট বুকিং হ'ল, যাত্ৰা হৈ গ'ল, 130 টকা পালোঁ। তো বেয়া নহ'ল, কাৰণ ৰুমৰ পৰা ভাড়া লাগিলে মনটো ভাল লাগি যায়। তো আজি চাওক কি হয়। মই আহিছোঁ 1 বাজিছে, এতিয়া বৰ্তমান 1 বজাতে আহিছোঁ। তো আজি 6টা বজালৈকে মাৰিম, কি হয় বাৰু গম পোৱা নাই। তো আপোনালোকে ভিডিঅ' চাই থাকিব লাষ্টলৈকে, তেতিয়া গম পাব কিমান কি ভাড়া হৈছে। চাই থাকক। ৰেপিডত বুকিং আহিছে, বুকিংটো একচেপ্ট কৰিলোঁ, ওচৰতে আছে। টাইমক নি মই চিটি চেণ্টাৰত যাব ড্ৰপ কৰাম, তাৰপিছত দেখাই আছোঁ মই কিমান পাইছোঁ এইটো ভাড়াত। কাৰণ এইটো চিটি চেণ্টাৰ অলপ জাম হৈ আছে, অলপ টাইম লাগিব। যাওঁ, ছোৱালী তিনিজনীক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো চিটি চেণ্টাৰে হয়। তোমাৰটোক আহি চিটি চেণ্টাৰত ড্ৰপ কৰালোঁ। ড্ৰপ কৰি পেলাই মই অলপ আগলৈ আহিছোঁ, তাত ভিৰ বহুত লাগি আছে। তো এইটো 95 হৈছে। তো 95 পালোঁ। এইটোত 2 নম্বৰ বুকিংটো কমপ্লিট। তো এতিয়া চিটি চেণ্টাৰ মানে মই বেক ছাইডটো আছিলোঁ। তো এতিয়া মই GS ৰোডৰ ফালে যাওঁ, তাতহে ভাড়া লাগিব। আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো মানে ভাড়াটো অফলাইন, মানে চিটি চেণ্টাৰত গৈছিলোঁ, তাতে সুধিলেহি যে খানাপাৰা লিলি হোটেল যাব নেকি। যাম বোলো, 150 ক'লোঁ, 120 টকা দিয়ে হ'ব। ৰখি থকাতকৈ ভাড়া মাৰি থকাটো ভাল। তো এইটো 120 টকা পালোঁ অফলাইন ভাড়া। তো এতিয়া আকৌ অনলাইন আহোঁ। তো ভাড়া কেনেকুৱা আছে চাওঁ। এতিয়া মই 6 মাইলত যাওঁ, ইয়াত ৰখি থাকিলে নহ'ব। এটা বুকিং আহি গ'ল, কৈছোঁ ৰেপিডত আহিছে। 700-800-600 মিটাৰমান দূৰত আছে। তেওঁলোকক পিক আপ কৰোঁ আৰু জাম বহুত লাগি আছে। আগত পিক আপ কৰি আছে, ড্ৰপ কৰি মই দেখাম এইটো কিমান পাইছোঁ। তো চাই থাকিব আৰু আগত পিক আপ কৰিব যাওঁ। এইটো হৈছে লখিমী পথ, বেলতলা তিনিআলি। তো ইয়াতে মই পিক আপ কৰিব গৈ আছোঁ। কাষ্টমাৰজন অকণমান আগত আছে, তেওঁক পিক আপ কৰি লওঁ। এটা আনিছিলোঁ, এতিয়া এবাৰ ড্ৰপ কৰালোঁ ইয়াতে। মানে জাম ইমান লাগি আছে চাইডে, এইখিনি জেগা আহোঁতে কমেও 20 মিনিট লাগিছে। ড্ৰপ কৰালোঁ, এইটোত পালোঁ পূৰা 100 টকা। মানে টাইমটো বহুত গুচি গ'ল, মানে ষ্টেটৰ পৰা আহোঁতে টাইম অভাৰ এণ্ট্ৰি গৈছে। 1 কিলোমিটাৰ নহয়, কমেও আধা ঘণ্টা লাগিছে। আৰু এটা বুকিং লাগিছে, এইটো বেলতলা যাব। মই এইখিনিতে আছে, মোক স্কুলে আছে, পিক আপ লোকেশ্যনটো অলপ বেক কৰি যাওঁ। তো তেওঁ পিক আপ কৰি ড্ৰপ কৰি দেখাই আছোঁ, চাই থাকক। কাষ্টমাৰটোক আহি চন্দন নগৰত ড্ৰপ কৰালোঁ। কাষ্টমাৰটোক আনি ইয়াত ড্ৰপ কৰালোঁ। চন্দন নগৰ হয় এইটো। আহিছে গণেশগুৰি ফ্লাইঅভাৰৰ ওচৰৰ পৰা, মই য'ত দেখাইছিলোঁ তাৰ পৰাই আহিছে। মানে 3 কিলোমিটাৰ ডিষ্টেঞ্চ হয়। এইটো 80 টকা পালোঁ। তো এতিয়া এইটো কমপ্লিট কৰালোঁ। এতিয়া যাওঁ, মই কিবা এটা খাই লওঁগৈ আগত, কাৰণ বহুত ভোক লাগিছে। আৰু গণেশগুৰিৰ ফালে এচা জাম লাগিছে। মানে মই সেইটো কাৰণে ভাড়া পাই আছোঁ, যোৱা নাই, সেইটো কাৰণে জামৰ কাৰণে। মানে এটা বুকিঙত আপোনাৰ 1 ঘণ্টা প্লাছ হৈ যাব। কিবা কাম চলি আছে গণেশগুৰিত, সেইটো কাৰণে যাব পৰা নাই। তো যি নহওক, আগত কিবা এটা খাই ল'মগৈ, তাৰপিছত মই আকৌ অনলাইন আহিম, দেখাম। খাই বৈ ল'লোঁ, বৰ্তমান অনলাইন আহিছোঁ। আৰু ভাড়াটো ওচৰতে লাগিছে, মই য'ত খাইছোঁ তাতে ভাড়াটো লাগিছে। তো গৈ পেলাই ড্ৰপ কৰে মই দেখাই আছোঁ কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো আনিছিলোঁ আল্ট্ৰা কেয়াৰৰ ওচৰৰ পৰা, ছাৰ্ভে। ইয়াত আহি ড্ৰপ কৰিছে। এইটো পিলিংকটা হয়, এইটো পাহাৰীয়া এলেকাৰ হয়। এই বুকিংটো ড্ৰপ কৰালোহি, আৰু এইটোত হৈছিল 107 টকা, তেওঁ দি গৈছে 110 টকা। মানে খোলা নাই, কৈছে ৰাখি লোৱা, 3 টকাতে বেছি দিলে। যি নহওক, ড্ৰপ কৰালোঁ। এতিয়া নেক্সট বুকিং ইয়াত লাগে নালাগে, নালাগিলে খালি যাব লাগিব, বশিষ্ঠ চাৰিআলিলৈকে যাম আৰু উপায় নাই। 1 ঘণ্টাতকৈ বেছি হ'ল, মানে ৰৈয়ে আছোঁ। মানে বুকিঙেই নাবাজে, মানে কিবা লাগি গৈছে আৰু কি ক'ম আৰু। এনেকৈ হ'লে কি গাড়ী চলাব কওকচোন। 1 ঘণ্টা ওপৰত হ'ল বহি আছোঁ, কোনো কেতিয়া অৰ্ডাৰ নাহে, বুকিঙো মানে অফলাইন নাইকিয়া, এনেই আছোঁ। বহুত গাড়ী বহি আছে য'তে ত'তে। মই বশিষ্ঠ পিলিংকাটাৰ পৰা খালী আহিছোঁ, বেলতলা তিনিআলিলৈকে খালী, মানে বুকিং নাবাজিল। তাত বহিছোঁ, বশিষ্ঠ চাৰিআলিত বহি আছোঁ, বেলতলা তিনিআলি নাই, কোনো ধৰণৰ বুকিং নাই।
তো আৰু আধা ঘণ্টামান চাওঁ, নহ'লে আৰু কালি নিচিনা ঘৰত যাব লাগিব। আৰু আজিতো বহুত বেয়াই লাইন, যি নহওক 1.5 ঘণ্টা মূৰত এটা বুকিং আহিছে, একচেপ্ট কৰিছোঁ। এতিয়া গৈ আছোঁ পিক আপ কৰিবলৈ। তো মই ড্ৰপ কৰি দেখাই আছোঁ, এইটো কিমান পাইছোঁ। হাঁহিয়ে উঠিছে বুকিং দেখি। গাইজ মেডামক আহি ড্ৰপ কৰালোঁ, এইটো বেহাৰবাৰী বেক চাইড। কাষ্টমাৰক আহি ড্ৰপ কৰালোহি, এইটো পালোঁ 92, বেহাৰবাৰী বেক চাইডে আহিছিল। তো আৰু এটা বুকিং লাগি গ'ল এতিয়াহে। তো এইটো অলপ দূৰত আছে, 800 মিটাৰমান। তেওঁক গৈ পিক আপ কৰোঁ, তাৰপিছত মই ড্ৰপ কৰি দেখাই আছোঁ এইটো কিমান পাইছোঁ। এইটো হৈছে হকী ষ্টেডিয়ামৰ ৰোড। মই কাষ্টমাৰজন পিক আপ কৰিব গৈ আছোঁ, এই অকণমান আগত আছে, বেছি দূৰ নহয়। তেওঁ মোক পিক আপ কৰোঁ, তাৰপিছত মই দেখাই আছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ, এইটোত পালোঁ 91, 2 কিলোমিটাৰ আছিল। তো মানুহজনে 20 টকা এটা এক্সট্ৰা কৰি দিছে অলপ আগুৱাই দিয়াৰ কাৰণে। তো 110 টকা হৈছে, তো বেয়া হোৱা নাই এইটো। তো বৰ্তমান মই আছোঁ বেলতলা তিনিআলি, তো কোনো ধৰণৰ ভাড়া নাই। হৈছে বেলতলা তিনিআলি, মানে গাড়ীবিলাকো নাই, ভাড়াও নাইকিয়া, এনেকুৱা অৱস্থা হৈ আছে। কথাই আৰু ভাড়া নাহিল, তো ভাবিছোঁ এতিয়া ৰুমত যামগৈ। তো আজি আৰ্নিংটো বেয়া হোৱা নাই, মানে 600-700মান ৰেপিডত হ'ল। অফলাইন 200 টকা মাৰিলোঁ, 800মান 900 টকা এটা ইনকাম হ'ল। তো আজিলৈ ইমানেই। তো বাই বাই। যাওঁ যে এই 3 মাহত কি কাৰণে গাড়ী নল'ব, কাৰণ জুলাই মাহত স্কুল বন্ধ থাকে। যদি আপুনি গাড়ী লয়, EMI দিয়াত বহুত অসুবিধা পাব, সেইকাৰণে গাড়ী চাড়ী নল'ব। তো এই 3 মাহ বাদ দি পিছত যদি লোৱা প্লেন কৰে আপোনাৰ কাৰণে ভাল। এতিয়া বৰ্তমান নল'ব, কাৰণ বহুত প্ৰব্লেম হৈ আছে, গাড়ীবিলাক টানি নি আছে, ইনষ্টলমেণ্ট দিব পৰা নাই। তো মোৰ অপনেণ্টটো ক'লোঁ, যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই।